নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনকচোন। I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। ময়ে বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেন্স কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰোঁ না, কি আছে কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই। লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিল। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। 12টাত গৈছে অফিচত, মইতো কৈছোঁ 2টাতো যাব লাগে আৰু অফিচাৰবিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন আগতে যদি যুঁজিলে। শুনিলে, এতিয়া কওক আমি এই বিষয়ে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত? এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে মই মোৰ মনলৈ অহা কথা এটা, অতি স্বাভাৱিকভাৱে অহা কথা এটা কৈ ল'ব বিচাৰিছোঁ। আজি এই মুহূৰ্তত দুগৰাকী প্ৰবীণ ৰাজনীতিবিদৰ ওপৰত মই মোৰ অসন্তুষ্টি ৰাজহুৱা কৰিব বিচাৰিছোঁ। তেওঁলোক দুজন হ'ল অসমৰ দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ ডাঙৰীয়া। এই দুগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাক আখৈ নিদিয়া হ'লে তেওঁ আজি যি দম্ভালি মাৰি আছে সেইটো কৰিব নোৱাৰিলেহেঁতেন। সি যি কি নহওক, হৈ যোৱা কথাটো নোহোৱা কৰিব নোৱাৰি। এতিয়া আহিছোঁ মূল কথাটোলৈ। কি প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ এইবোৰ বলকিছে? অসমত বিদেশী নাগৰিক সমস্যাটোক পটভূমিত। বিদেশী নাগৰিক বুলিলে আমি কাক বুজোঁ? যিসকল লোক 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ আহিছিল সেইসকলক, জাতি ধৰ্ম নিৰ্বিশেষে। হিমন্ত বিশ্বই যিসকলক মিয়া মিয়া বুলি কৈ দিনে ৰাতিয়ে অপমান কৰি আছে তেওঁলোকৰ সকলো বিদেশী নহয়। যিসকল 1971 চনৰ পিছত অসমলৈ আহিছে সেইসকলহে বিদেশী। গতিকে হিমন্ত বিশ্বই সকলো মিয়াক তুচ্ছ তাচ্ছিল্য আৰু অপমান কৰাৰ কোনো অধিকাৰ নাই। হিমন্ত বিশ্ব কংগ্ৰেছত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কৰি আছিল? তেওঁ যোৱা 10 বছৰে বিজেপিত মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হৈ থাকোঁতে কি কৰি আছিল? আইনমতে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীসকলক অসমৰ পৰা বহিষ্কাৰৰ ব্যৱস্থা কিয় নকৰিলে? তেওঁৰ চৰকাৰে কা আইনৰ যোগেদি বিদেশী অনাৰ বাট মোকলাহে দিলে? হিমন্ত বিশ্ব শৰ্মাই কোৱা এই কথাবোৰ আইনসিদ্ধ হয়নে? মই এই প্ৰাসংগিক প্ৰশ্নৰ মঞ্চৰ পৰা অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰশ্ন কৰিছোঁ। আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে কোৱা এই বিদ্বেষ আৰু উচতনিমূলক কথাবোৰ আইনসিদ্ধ বুলি ভাবেনে? যদি নাভাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নলয় কিয়? কি আইনৰ চকুত সকলো সমান নহয় নেকি? আৰু ভাৰতৰ নিৰ্বাচনী আয়োগ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ কোৱা, ঘোষণা কৰা এই কথাবোৰ কি?
এই কথাবোৰ আপোনালোকে শুনিছে নে নাই শুনা? আমাৰ দেশৰ সংবিধান সংশোধন কৰি সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা ভাৰতীয় সংবিধানে দেশখনক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ় দিয়াৰ লগতে সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, চিন্তা, মত প্ৰকাশ, বিশ্বাস, উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা আৰু ভাতৃত্ববোধ, ব্যক্তিৰ মৰ্যাদা আৰু ৰাষ্ট্ৰীয় ঐক্য অখণ্ডতা নিশ্চিত কৰাৰ মহান আদৰ্শ প্ৰকাশ কৰে। এই কথাখিনি আমাৰ সংবিধানৰ পৰা কেতিয়া আঁতৰাই দিয়া হ'ল? এতিয়ালৈকেতো দিয়া হোৱা নাই। তেন্তে হিমন্ত বিশ্বই মুখ্যমন্ত্ৰী হৈ এনে কথা কেনেকৈ ক'ব পাৰে? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ ডিচিসকলক মিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। অসমত এজনো ডিচি নোলালনে হিমন্ত বিশ্বক উভতি ধৰিবলৈ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি দিয়া নিৰ্দেশ বিধিসন্মত নহয়, আইন সিদ্ধ নহয়, ক্ষমা কৰিব, আমি আপোনাৰ নিৰ্দেশ মানিব নোৱাৰোঁ। এজনো নোলালনে তেনেকৈ ক'বলৈ? হাই সময়। আইনৰ ৰক্ষকে যেতিয়া ভক্ষক হয়, দেককৈ আইন অমান্য কৰে, তাতকৈ আৰু গৰ্হিত কাম কি থাকিব পাৰে? মই ভাৰতীয় জনতা পাৰ্টীৰ বিবেচনা থকা লোকসকলকো প্ৰশ্ন কৰিছোঁ, আপোনালোকেই কওকচোন, আপোনালোকে হিমন্ত বিশ্বৰ এই কথাবোৰ সমৰ্থন কৰেনে? এইবাৰ মই মিয়াসকলক উদ্দেশ্য কৰি কৈছোঁ, হিমন্ত বিশ্বই এই কথাবোৰৰ যোগেদি আপোনালোকৰ সকলোকে অপমান কৰিছে নে নাই কৰা? আপোনালোক হিমন্ত বিশ্বতকৈ কোনো গুণে কম ভাৰতীয় নহয়। অসমখন হিমন্ত বিশ্ব শৰ্মাই কিনি লোৱা নাই। ইয়াত আমাৰ সকলোৰে সমান অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাতকৈ আমাৰ সকলোৰে মৰ্যাদা অলপ হ'লেও ওপৰত। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই অপমানৰ প্ৰত্যুত্তৰ আপোনালোকে কি ধৰণে দিব? মই ভাবোঁ আপোনালোকে দুই ধৰণে ইয়াৰ জবাব দিয়া উচিত। এক, হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে আইনৰ কাঠগড়াত থিয় কৰোৱা উচিত। আৰু দুই, আপোনালোকে চিন্তা কৰক আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্বৰ এই অপমানৰ আপোনালোকে কেনেকৈ পুতক ল'ব। কিন্তু কোনো কাৰণতে আপোনালোক উত্তেজিত নহ'ব। আপোনালোকক প্ৰকাৰে উত্তেজিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই এই উচতনিমূলক কথাবোৰ কৈ আছে। আপোনালোক যদি তেওঁৰ কথাত উত্তেজিত হৈ পৰিস্থিতি গৰম কৰি তোলে, তাৰ দ্বাৰা আটাইতকৈ বেছি উপকৃত হ'ব হিমন্ত বিশ্ব শৰ্মা নিজে। গতিকে প্ৰত্যুত্তৰ আপোনালোকে দিব, নিশ্চয় দিব, জবাব দিব, কিন্তু শান্ত সমাহিতভাৱে। সেই জবাব ৰাজপথত নহয়, সেই জবাব আইনী জবাব, সেই জবাব ভোটৰ জবাব, সেই জবাব ৰাজনৈতিক জবাব। শেষত মই হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰৰ জেৰ টানি এটা সিদ্ধান্তলৈ আহিছোঁ। সেইটো কি জানেনে? হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় দিছে, হেন দিছে, তেন দিছে, অমুক কৰিছে, ভচুক কৰিছে, দিনে ৰাতিয়ে কেৱল উন্নয়নেই কৰিছে। যদি ইমানেই দিছে, যদি ইমানেই উন্নয়ন কৰিছে, তেন্তে কেৱল হিন্দু ভোটৰ ভৰসাতে তেওঁ কিয় এইবোৰ বকি মৰিছে? নে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা নাৰ্ভাছ হৈছে? মিয়া আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বাহিৰে তেওঁৰ আৰু কোনো ইছ্যু নোহোৱা হ'ল নেকি? ৰাইজে তেওঁৰ কথাত পাত্তা নিদিয়াৰ কাৰণে তেওঁৰ চটফটনি বেছি হৈছে নেকি? ধন্যবাদ।